নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম খবৰ ওলাইছে কাৰ্বি আলঙৰ পৰা। কাৰ্বি আলঙত কাৰ্বিসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়াৰ বিৰুদ্ধে। অনা অসমীয়াসকলে আকৌ কাৰ্বি গো বেক ধ্বনি দিছে। কাৰ্বিসকলক চাইনিজৰ লগত তুলনা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমি কাৰ্বিসকলৰ লগত আছো। কাৰ্বিসকলে চিন্তা কৰিব নালাগে। ৮,০০০ পিজিআৰ ভিজিআৰ ভূমিত ফেন্সিং দিয়া হ'ব বুলি জনাইছে। আৰক্ষীৰ গুলীত নিহত হোৱা পৰিয়ালক চাকৰিৰ ক্ষতিপূৰণ দিব বুলি জনাইছে অসম চৰকাৰে। চৰকাৰে ১০ লাখ টকা প্ৰদান কৰিব সাহায্য। ৫ জানুৱাৰীৰ পূৰ্বে ন্যায়ালয়ত দিব পৰিষদে শপতনামা। কাৰ্বি আলঙৰ ঘটনাক লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এখন ত্ৰিপাক্ষিক বৈঠকৰ ঘোষণা কৰি দিছে। তো কাৰ্বি আলঙত কাৰ্বিসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে খিলঞ্জীয়া ৰক্ষাৰ বাবে। আৰু সেই খিলঞ্জীয়াৰ ৰক্ষাত কেইবাজনো লোক আহত হৈছে বুলি খবৰ ওলাই পৰিছে আৰু কেইবাজনো লোক নিহত হৈ পৰিছে। আৰু তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কাৰ্বিসকলক লৈ এনে ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। গতিকে আমি যদি আমাৰ জাতিটো ৰক্ষাৰ কাৰণে নালাগো ন, বেলেগ কোনোৱেই নালাগে আমাক ৰক্ষা কৰিবৰ কাৰণে। আবেচিয়াৰ পাছৰ খবৰ ফালে যোৱাকালি আমাৰ অসমৰ প্ৰথমখন ভোটাৰ খচৰা প্ৰকাশ পালে। এই ভোটাৰ খচৰাত প্ৰায় ৫ লাখ মানুহৰ নাম কৰ্তন গৈছে। ৪,৫৮,৯৯২ গৰাকী ভোটাৰ নাম কৰ্তন গৈছে যোৱাকালি প্ৰকাশ কৰা ভোটাৰ খচৰাখনত। খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে প্ৰায় ২,২,২,৭৭৫ গৰাকী ভোটাৰৰ নাম। তাৰে ভিতৰত ১,৫২,৭২,৫৮৩ গৰাকী পুৰুষৰ নাম আছে আৰু প্ৰায় ১,২৬,২৮,৬৬২ গৰাকী মহিলা ভোটাৰ আছে। তালিকাত অন্তৰ্ভুক্ত হৈছে ৩৭৯ গৰাকী অন্যান্য ভোটাৰ। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ২২ জানুৱাৰীলৈ দাখিল কৰিব পাৰিব আপোনালোকৰ যদি কিবা দাবী বা নিষ্পত্তি আছে। ২ ফেব্ৰুৱাৰীৰ ভিতৰত দাবী আপত্তি বা নিষ্পত্তি আপোনালোকে দাখিল কৰিব পাৰিব। মানে আপোনাৰ যদি নাম ভোটাৰ তালিকাখনৰ পৰা কৰ্তন হৈছে, এই যিখন নেকি ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে, সেই তালিকাৰ পৰা যদি আপোনালোকৰ নাম কৰ্তন গৈছে, আপোনালোকৰ নাম শুধৰণি কৰিবলৈ বাকী আছে, আপোনালোকৰ যদি স্থানান্তৰিত কৰিবলৈ বাকী আছে, তেন্তে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বা আপোনালোকে আবেদন কৰক। নহ'লে কিন্তু আপোনালোকে বিপদত পৰিব যদি আপোনালোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন গৈছে। আগবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ তুলিৰাম ৰংহাঙৰ পুত্ৰৰ ওপৰত। খবৰলৈ পৰিছে কাৰ্বি আলঙৰ তুলিৰাম ৰংহাঙৰ পুত্ৰই ক্ৰয় কৰিলে প্ৰায় ৪.৪ কোটি টকাৰ মূল্যৰ এখন মাৰ্চেডিছ। যিটো সময়ত নেকি কাৰ্বি পাহাৰত কাৰ্বি মানুহসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, সেই সময়তে আকৌ তুলিৰাম ৰংহাঙৰ পুত্ৰই ক্ৰয় কৰিছে ৪.৪০ কোটি টকাৰ এখন মাৰ্চেডিছ। এফালে ভোটাৰসকল দিনক দিনে দুখীয়া হৈ পৰিছে, আনফালে আকৌ যিসকল নেতা যিসকল পলিটিক্সে সৰ্বসাধাৰণ জনতাৰ ভোট লৈ নিৰ্বাচনত জয়ী হৈ তেওঁলোকে শাসনভাৰ চলাইছে, তেওঁলোক আকৌ এফালে ধনীৰ পাছত ধনী, তেওঁলোকৰ ওচৰত টকা থবৰ বাবে জাগা নাইকিয়া হৈছে। এয়াই হৈছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ এটা পয়া লগা স্বৰূপ। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। খবৰলৈ পৰিছে ৩১ ডিচেম্বৰৰ পৰা গিগ ৱৰ্কাৰ্ছসকলে অনিৰ্দিষ্ট কাললৈকে প্ৰতিবাদ সাব্যস্ত কৰিব বা তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে। গিগ ৱৰ্কাৰ্ছ মানে ধৰি লওক এমেজন, ফ্লিপকাৰ্ট এইবিলাকৰ ডেলিভাৰী বয়, ছুইগি, জমেটো এইবিলাকত ফুড ডেলিভাৰী কৰা ডেলিভাৰীসকল। তো তেওঁলোকে অনিৰ্দিষ্ট কাললৈকে ৩১ ডিচেম্বৰৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছে। খবৰ লোৱা অনুসৰি প্ৰাপ্য মজুৰি উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীসকলে এতিয়া ৩১ ডিচেম্বৰৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈকে তেওঁলোকৰ অনলাইন ডেলিভাৰী ছাৰ্ভিচ তেওঁলোকে বন্ধ ৰাখিব বুলি জনাইছে।
গিগ ৱৰ্কাৰ্ছসকলে খুব কম সময়ৰ ভিতৰত আপোনালোকক বস্তুসমূহ ডেলিভাৰ কৰে যেনেকৈ সুইগি জমেটো এইবিলাকত যিসকলে নেকি বস্তু ডেলিভাৰ কৰে তেওঁলোকে তেওঁলোকৰ জীৱনৰ ফালে লক্ষ্য নকৰি আপোনাক বস্তুটো কিমান সোনকালে প্ৰভাইড কৰিব পাৰে গৰমে গৰমে আপোনাক বস্তুটো যাতে ডেলিভাৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি থাকে কিন্তু তাৰ বিনিময়ত তেওঁলোকে যি টকা পাব লাগে সেয়া তেনেই কম ইনফেক্ট তেওঁলোকক এটা ইন্সুৰেন্স পৰ্যন্ত নিদিয়ে কোম্পানীসমূহে এতিয়া তেওঁলোকে এইবিলাকৰ দাবীত 31 ডিসেম্বৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে অকল অসমীয়া নহয় গোটেই ভাৰতবৰ্ষতে গিগ ৱৰ্কাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰিব 31 ডিসেম্বৰৰ পৰা আগেছিয়াৰ পাছৰ খবৰ ফালে মই আপোনাক কৈছো যোৱাকালি আমাৰ অসমৰ ভোটাৰ খচৰা প্ৰকাশ কৰা হৈছে তাত প্ৰায় 4,87,992 জন লোকৰ নাম কৰ্তন যাব তাৰে ভিতৰত খবৰ লৈ পৰিছে বাসস্থান সলনি কৰিছে 5,23,680 জন ভোটাৰে কেবাটাও স্থানত নাম থকা ভোটাৰৰ সংখ্যা হৈছে 53,619 জন ভোটাৰ তাৰ লগতে খবৰ ওলোৱা অনুসৰি আমাৰ অসমৰ যিসকলৰ নেকি উপযুক্ত নথিপত্ৰ নাই কিছুমান এনেকুৱা মানুহ আছে যিবিলাক ডেথ হৈ গল তাৰ পাছতো তেওঁলোকৰ নাম ভোটাৰ তালিকাত বা ভোটাৰ খচৰাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে সেইবিলাকৰ নামও কিন্তু কৰ্তন যাব মানে ভোটাৰ তালিকাত কৰ্তন মানে নাম থকা বহুতো মানুহৰ নাম কৰ্তন গৈছে যিবিলাক নেকি অলৰেডি মিত্ৰ হৈছে কিন্তু তাৰ পাছতো তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছিল সেই সকল মানুহৰ নামও ভোটাৰ খচৰাৰ পৰা কৰ্তন যাব আৰু বেছিয়াৰ পাছৰ খবৰ ফালে আজি আমাৰ অসমলৈ আহিব অমিত শাহ ডাঙৰীয়া খবৰ লৈ পৰিছে অমিত শাহ ডাঙৰীয়া দেৱে আজি সন্ধিয়া অসম আহি উপস্থিত হ'ব তেখেতে সোমবাৰৰ দিনাখন 10:15 শহীদ স্মাৰক ক্ষেত্ৰলৈ যাব শহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাব গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱে তাৰ পাছত হেলিকপ্টাৰত উঠি তেখেতে বটৰদোৱা পাবগৈ 11:30 বজাত মুকলি কৰিব বটৰদোৱা প্ৰকল্প মুকলি কৰাৰ পাছতে সম্বোধন কৰিব বিশাল জনসভাৰ আবেলি 2:30 বজাত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আবেলি 3:30 বজাত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি কৰিব সন্ধিয়া পুনৰ দিল্লীলৈ বুলি উৰা মাৰিব অমিত শাহ ডাঙৰীয়া অৰ্থাৎ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া এদিনৰ বাবে অসমলৈ আহিব এদিনৰ কৰ্মসূচীৰে তেখেত অসমলৈ আহিব অৱশ্যে দেওবাৰৰ দিনাখনেই পাবহি অসম দেওবাৰৰ দিনাখন অসম পাই তেখেতে সোমবাৰৰ দিনাখন কাৰ্য সামৰি পুনৰ তেখেতে সোমবাৰৰ সন্ধিয়াই উৰা মাৰিব দিল্লীলৈ বুলি আবেছিয়াৰ পাছৰ খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন বিজেপিয়ে কি কৰিলে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত কি কাম কৰিলে সেই সম্পৰ্কে হয়তো আপোনালোকে নজনা নহয় কিন্তু তাৰ পাছতো বিজেপি চৰকাৰে বিগত 5 বছৰত কি কাম কৰিলে তাৰে কিছু খতিয়ান দাঙি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে মন্ত্ৰী মহোদয়ে জনাইছে ৰাজ্যত 5 বছৰত বহুখিনি উন্নয়নৰ কাম হাতত লৈছে মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ পূৰ্বৰ বাবে প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতিবদ্ধ আমাৰ উত্তৰ অসমত পৰিৱৰ্তনৰ বাবে অসমৰ মানুহক আনন্দিত কৰিব বুলি জনাইছে তৃতীয়বাৰৰ বাবে ৰাইজে চৰকাৰ উভতাই আনিব বিজেপিক আৰু তাৰ পাছতেই বহুখিনি ভাল উন্নয়নমূলক কাম-কাজ হাতত ল'ব অসম চৰকাৰে গুৱাহাটী বিমানবন্দৰ দেশৰ ভিতৰতে চকুত লগা হৈ পৰিছে যি নেকি বিজেপি অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ দিনতে হৈ উঠিছে প্ৰধানমন্ত্ৰী দেশৰ ভিতৰত বৃহৎ সাৰ কাৰখানাৰ প্ৰকল্প আৰম্ভ কৰিছে যিটো নেকি আমাৰ অসমতে আছে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব 32 কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব আৰু ইয়া হয়তো চাগে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে মানে আপোনাৰ লেখত ল'বলগীয়া সৰ্ববৃহৎ উৰণীয়া সেতু হৈ পৰিব গহপুৰৰ পৰা নুমলীগড়লৈ গাড়ী যাব আৰু হেয়া সুৰংগৰ তলেৰে 5 ঘণ্টাত শিলচৰৰ পৰা গুৱাহাটী আহিব পাৰিব এতিয়া ৰেলৰ জৰিয়তে তো এনে ধৰণৰ বহু কেইটা কাম অলৰেডি হৈ গৈছে আৰু হ'ব যিবিলাকৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাঙি ধৰিছে আৰু নেক্সট বাৰো যদি পুনৰবাৰ আপোনালোকে বিজেপিকে সিলেক্ট কৰে তেনেহলে আৰু উন্নয়ন কৰিব বুলি জনাইছে আগবাইছিয়াৰ পাছৰ খবৰ ফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে আমাৰ অসমত বৃদ্ধি পাইছে বাংলাদেশী মূলৰ মুছলমানৰ সংখ্যা 2027 চনত পুনৰবাৰ হ'ব লোকপিয়ল
তেখেতে কৈছে 2027 চনত হোৱা লোকপিয়লত 40% বৃদ্ধি পাব মুছলমানৰ সংখ্যা। আমাৰ অসমৰ কথা কৈ আছো, আমাৰ অসমলৈ বৃদ্ধি পাব প্ৰায় 40% মুছলমানৰ সংখ্যা। তাৰে ভিতৰত অসমত বাংলাদেশৰ পৰা প্ৰব্ৰজিত মুছলমানৰ সংখ্যা হৈছে 31%। মানে আমাৰ অসমৰ থলুৱা মুছলমানৰ সংখ্যা বৰ বিশেষ নাই, কিন্তু বাংলাদেশৰ পৰা যিসকল প্ৰব্ৰজন হৈছে বহু বেছি পৰিমাণে বাংলাদেশৰ পৰা মুছলমান প্ৰব্ৰজন হোৱাৰ কথা উল্লেখ কৰিছে। প্ৰায় 31% বাংলাদেশৰ পৰা প্ৰব্ৰজন হৈছে মুছলমান। আৰু ইয়াৰ পাছৰো খবৰ ফালে আমাৰ অসমত এতিয়া ইটোৰ পাছত সিটো বাংলাদেশী চিনাক্ত কৰিছে। বাংলাদেশী চিনাক্ত কৰি এতিয়া পুছবেক কৰাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। বহুকেইজনক ইতিমধ্যে পুছবেক কৰিছে আৰু বহুখিনিক পুছবেক কৰিবলৈ বাকী আছে। খবৰলৈ পৰিছে আমাৰ অসমৰ পৰা বাংলাদেশীক নিষেধ কৰাৰ স্বাৰ্থত যি নেকি উচ্ছেদ অভিযান আৰম্ভ কৰিছিলে, সেই উচ্ছেদ অভিযানত প্ৰায় 1,54 বিঘা মাটি উচ্ছেদ কৰিছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে, যিখিনি নেকি অধিকাংশই বাংলাদেশী মূলৰ মুছলমানৰ সকলৰ হাতত আছিল বুলি জনাইছে। জাতি মাটি ভেটি নাথাকিলে মুখ্যমন্ত্ৰী আসনত বহাৰ কোনো অৰ্থ নাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে উচ্ছেদ অভিযান চলাই যাব বুলি জনাইছে। আৰু ইয়াৰ পাছৰটো খবৰ ফালে মনৰেগা আঁচনিৰ নাম সলনি কৰা হ'ল। বহু পুৰণি মনৰেগা আঁচনিৰ নাম সলনি কৰি পেলালে বিজেপি চৰকাৰে। কংগ্ৰেছৰ দিনতে মনৰেগা আঁচনিৰ আৰম্ভণি কৰা হৈছিলে আৰু সেই মনৰেগা আঁচনিৰ নাম এতিয়া সলনি কৰিব বিজেপি চৰকাৰে। যি নেকি জব কাৰ্ড বুলি আমি কওঁ বা যি আঁচনিৰ জৰিয়তে কাম কৰিবৰ কাৰণে জব কাৰ্ড উলিয়াইছিলে, তো সেই আঁচনিখন হৈ গ'ল মনৰেগা আঁচনি। এতিয়া মনৰেগা আঁচনিৰ নাম সলনি কৰাৰ বাবে খবৰ লোৱা অনুসৰি 5 জানুৱাৰীৰ পৰা দেশজুৰি মনৰেগা বাচাও অভিযান আৰম্ভ কৰিব কংগ্ৰেছে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। এইবাৰো কিন্তু মোৰ আশা কম যে আমাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব। কংগ্ৰেছে যিখিনি ইস্যু লৈ তেওঁলোকে ইলেকশ্যনৰ বাবে আগবাঢ়িছে, সেই ইস্যুখিনি ডাঙৰ ইস্যু, কিন্তু সেই ইস্যুখিনিয়ে সৰ্বসাধাৰণ জনতাক টাৰ্গেট কৰিব পৰা নাই, সৰ্বসাধাৰণ জনতাক হিট কৰিব পৰা নাই। এজন সৰ্বসাধাৰণ জনতাই বুজি নাপায় যে GST বৃদ্ধি হ'লে আমাৰ কি হ'ব পাৰে। তাৰ বিপৰীতে সৰ্বসাধাৰণ জনতাক টাৰ্গেট কৰিব পৰাকৈ ইস্যু তেওঁলোকে দাঙি ধৰিব পাৰিব লাগিব। সহজ সৰল ইস্যু দাঙি ধৰিব পাৰিব লাগিব, তেতিয়াহে নিৰ্বাচনত জিকাৰ সম্ভাৱনা আছে। ইস্যু বহুত আছে আৰু তেওঁলোকে যিখিনি ইস্যু বাছি লৈছে সেইখিনি সৰু সৰু ইস্যু নহয়, বহুত ডাঙৰ ডাঙৰ ইস্যু, কিন্তু সেই ইস্যুখিনিয়ে সৰ্বসাধাৰণ জনতাক টাচ কৰিব পৰা নাই। তো তেওঁলোকে সৰ্বসাধাৰণ জনতাক টাচ কৰিব পৰাকৈ ইস্যু বাছি ল'ব লাগিব। ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা। মধ্যপ্ৰদেশৰ এজন বিজেপিৰ নেতাৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছে। মধ্যপ্ৰদেশৰ বিজেপিৰ এজন নেতাই বোলে অস্ত্ৰ দেখুৱাই এগৰাকী যুৱতীৰ সৈতে অশ্লীল কাম কৰিছিলে আৰু তাৰ পাছত সেই যুৱতীগৰাকীয়ে সেই নেতাজনৰ ওপৰত অভিযোগ উত্থাপিত কৰিলে। অভিযোগ উত্থাপিত কৰাৰ পাছতেই খবৰ ওলাই পৰিছে যে অস্ত্ৰ দেখুৱাই যুৱতীক ধৰ্ষণ কৰাৰ ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে এজন বিজেপি নেতা অশোক সিঙৰ বিৰুদ্ধে। সেই কথা ৰাজহুৱা কৰাৰ পাছতেই যুৱতীগৰাকীক পুনৰ ভাবুকি দিছে লম্পট নেতাগৰাকীয়ে আৰু নেতাগৰাকীয়ে পুনৰবাৰ অস্ত্ৰ দেখুৱাই সেই যুৱতীগৰাকীক ভয় দেখুৱাইছে। মোৰ একো ভয় নাই বুলি ক'লে ধৰ্ষিতা তথা অভিযুক্ত গৰাকীয়ে। চাওকচোন বাৰু কেনেকুৱা ধৰণৰ মানুহবিলাকে মানে ৰাজ্যখন চলাই আছে। তো মাজতে এটা ৰিপৰ্ট ওলাই পৰিছিলে যে প্ৰায় সংখ্যক পলিটিচিয়ানৰ ওপৰত এনে কিছুমান গোচৰ ৰুজু হৈ আছে, বহুত ডাঙৰ ডাঙৰ, ঠিক আছে। তো যিসকল নেকি আপোনাৰ মানুহে ভাল ভাল লেজেণ্ডৰী মানুহে দেশখন বচাবৰ কাৰণে আপোনাৰ প্ৰতিবাদ কৰিছে, তেওঁলোক বৰ্তমান জেলত সোমাই আছে আৰু যিসকলে আকৌ আপোনাৰ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত আছিলে তেওঁলোকক এতিয়া আপোনাৰ উচ্চ স্থানত পলিটিক্সত বঢ়াই ৰাখিছে। এয়াই হৈছে এটা নতুন মানে চেহেৰা। আৰু ইয়াৰ পাছৰো খবৰ ফালে জুবিন দাৰ মৃত্যুৰ সম্পৰ্কত 12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰা হৈছে। জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা প্ৰত্যেকটো তথ্য দাঙি ধৰিছে SITয়ে। এতিয়া SITয়ে দাখিল কৰা যি নেকি 12,000 পৃষ্ঠাজোৰা যি SITৰ ৰিপৰ্ট, সেই ৰিপৰ্টক লক্ষ্য ৰাখি জ্যেষ্ঠ অধিবক্তা
আনন্দ কুমাৰ ভূঞাই কৈছে যে যি নেকি অভিযোগ উত্থাপিত হৈছে সেয়া হত্যাৰ গোচৰ নহয়, এইটো গাফিলতিৰো গোচৰ নহয়, এইটো এটা আকস্মিক মৃত্যুৰ গোচৰহে। এইখন চাৰ্জশ্বিট বুলি মই নকওঁ, এইখন ক্লিন চিট বুলিহে কম। ইয়াত কি কৰিলে, কোনে কি কৰিলে সম্পূৰ্ণৰূপে মানে শূন্য ৰূপত ইয়াতে দাঙি ধৰা হৈছে। 53 বছৰীয়া এজন লোকক এজনে পানীত নামিম বুলি ক'লে কোনোৱে ৰখাব পাৰে নেকি? তো তেখেতৰ মন্তব্য, তেখেতে কৈছে যে তেখেত মানে SITয়ে যি নেকি ৰিপৰ্টছ দাঙি ধৰিছে, সেই ৰিপৰ্টছৰ জৰিয়তে অভিযুক্তসকলক মানে শাস্তি দিব পৰাটো খুব কম চান্স আছে বুলি তেখেতে জনাইছে। আইবিচিৰ পাছৰ খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ তৰফৰ পৰা সংবাদমেলৰ জৰিয়তে জনাইছে যে কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মিত্ৰতা হৈছে। কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটৰ হৈ তেওঁলোকে 26ৰ নিৰ্বাচন খেলিব। কিন্তু তাৰ লগে লগে খবৰ লৈ পৰিছে এইবাৰ ৰাইজৰ দলে প্ৰায় 42টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইতিমধ্যে 26টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাইজৰ দলে ঘোষণা কৰিছে। ৰাইজৰ দলে কৈছে যে আমাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব, কিন্তু আমি প্ৰায় 42টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিম। মুঠৰ ওপৰত মানে আপোনাৰ ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মানে পাৰ্টনাৰশ্বিপ কৰিছে যদিও মানে অংশীদাৰিত্ব খুব ভালদৰে লৈছে তেখেতলোকে, আৰু যাৰ কাৰণে নেকি এইবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বৰ কাৰণে সময় লগালে। অৱশ্যে ইয়াৰ পাছৰ খবৰ ফালে ভূবিজ্ঞানীসকলে এটা আচৰিত কথা উল্লেখ কৰিছে যোৱাকালি। আমাৰ ভাৰতবৰ্ষত যোৱাকালি আকৌ এবাৰ ভূমিকম্প হয়। ভূবিজ্ঞানীসকলে কৈছে ভাৰতবৰ্ষত সঘনাই ভূমিকম্প হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত নেকি এতিয়া ভাৰতখন মাজতে দুভাগ হৈ যাব পাৰে বুলি জনাইছে। দুভাগ হৈ ডাঙৰ ডাঙৰ পৰ্বতমালাৰ সৃষ্টি হ'ব পাৰে বুলি জনাইছে। ভূবিজ্ঞানীসকলে কৈছে যে নিষ্ক্ৰিয় হ'ব পাৰে লাডাখ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু ছিকিম। এইকেইখন ৰাজ্য সম্পূৰ্ণৰূপে নিশেষ হৈ যাব পাৰে বুলি জনাইছে, যিহেতু ভূগৰ্ভৰ তলত থকা যিবিলাক নেকি প্লেট, সেই প্লেটসমূহ ভূমিকম্পৰ ফলত অলপমান ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলতেই ভাৰতখন দুভাগ হৈ যাব পাৰে বুলি তেওঁলোকে এটা আশংকা প্ৰকাশ কৰিছে। যদি হৈ যায় কেনে হ'ব বাৰু ভাবকচোন আপোনালোকে, দুটা ভাগ হৈ গ'ল, মানে কিছুমান ৰাজ্যই নাইকিয়া হৈ গ'ল, কি যে হ'ব, কিমান মানুহ যে মৰিব তাৰ কোনো ঠিক নাই। আইবিচিৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে যিসকলোকে আধাৰ কাৰ্ড, পান কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে। আপুনি বাৰু আধাৰ পান ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব। 31 ডিচেম্বৰৰ পূৰ্বে আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি লওক। আপোনালোকক এই খবৰটি মনত পেলাই দিবৰ কাৰণে ইয়াতে যুগুত কৰিছোঁ। আপোনাৰ যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে শীঘ্ৰেই আধাৰ আৰু পান কিন্তু লিংক কৰি লওক। আইবিচিৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে আমাৰ অসমৰ এজন মানৱ দৰদী ডক্টৰৰ ওপৰত। ডক্টৰজনৰ নাম হৈছে সদাগৰ দেউৰী। তো এই ডক্টৰজনে কেৱল জনতাৰ কাৰণে কাম কৰি গ'ল। ডক্টৰজনে কোনো ধৰণৰ এটা লাক্সাৰিয়াছ লাইফষ্টাইল কেতিয়াও একচেপ্ট নকৰিলে। তেখেতে সৰ্বসাধাৰণ জীৱন এটা একচেপ্ট কৰি সদায় মানুহৰ বাবে কাম কৰি গ'ল। এতিয়া খবৰ লৈ পৰিছে সেই মানৱ দৰদী ডক্টৰজনক চাইবাৰ অপৰাধীয়ে এটেক কৰিছে, যাৰ ফলত নেকি তেখেতৰ একাউণ্টৰ পৰা 49 লাখ টকা লুটি লৈ গ'ল বুলি খবৰ লৈ পৰিছে। আৰু তেখেতে এই মানে গোচৰ ইতিমধ্যে চাইবাৰ চিকিউৰিটিৰ ওচৰত দাখিল কৰিছে। ভাবক 49 লাখ টকা লুটি লৈ গ'ল এজন বৃদ্ধ ডক্টৰৰ পৰা। এই ঘটনা আমাৰ অসমতে হৈছে। অৱশ্যে একেবাৰে শেষৰ খবৰ ফালে খবৰ ওলাই পৰিছে যোৱাকালি ৰহাত খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰিৰ প্ৰতিবাদ সাব্যস্ত কৰি যোৱাকালি নগাঁৱৰ ৰহাত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ'ল। খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়া দাদাগিৰি সহ্য কৰা নহ'ব। অসমত কেৱল অসমীয়াগিৰিহে চলিব। অনা অসমীয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে হাতে হাতে জোৰ লৈ শ শ খিলঞ্জীয়া নগাঁৱৰ ৰহাত যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰে বুলি খবৰ ওলাই পৰিছে। অনা অসমীয়াৰ এনেও দমটো বাঢ়িছে অকণমান, নহয় জানো? তো কমাবলৈ হ'ল আৰু অসমীয়া জাগিবৰ হ'ল। তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।